নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা ধেমাজিত উৎকোচ লৈ জালত পৰিল বনাঞ্চলিক বিষয়া বৃহস্পতিবাৰে 55,000 টকা উৎকোচ লোৱাৰ সময়ছোৱাতে হাতেলুতে গ্ৰেপ্তাৰ কৰে জুনাইৰ বনাঞ্চলিক বিষয়া মাখন ইছলামক এখন কাঠ ভৰ্তি বাহন 3 লাখ টকাৰ বিনিময়ত মুকলোৱাৰ নামত সঞ্জয় দাস নামৰ এগৰাকী কাঠ বেপাৰীৰ পৰা লৈছিল উৎকোচ ব্যৱসায়ীজনৰ গোচৰৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে বিষয়াজনক ব্যৱসায়ীজনৰ অভিযোগ অনুসৰি ইতিপূৰ্বে প্ৰায় 2 লাখ টকা আদায় দিছিল বিষয়াজনক পুনৰ 60,000 টকা বিচাৰিছিল বনাঞ্চলিক বিষয়াজনে পৰৱৰ্তী সময়ত 55,000 টকা দিয়াৰ সময়ছোৱাতে দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱা সময়ছোৱাত গ্ৰেপ্তাৰ কৰিছে বিষয়াগৰাকীক ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত ডিএফও সফিকুৰ ৰহমানও জড়িত আছে এই কাৰ্যত ডিএফওকো উৎকোচ দিয়াৰ বুলি মন্তব্য কৰিছিল ব্যৱসায়ীগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে বিয়লিৰ পৰা ডিএফওজনৰ কাৰ্যালয়ত জেৰা চলোৱাৰ লগতে বাসগৃহটো চলাইছে তালাচী কিন্তু ডিএফওৰ কাৰ্যালয়ৰ পৰা কোনো আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম নহল দলটোৱে ইতিমধ্যে ধৃত বনাঞ্চলিক বিষয়াজনৰ জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই পুনৰবাৰ জনাও যে ধেমাজিৰ উৎকোচ লোৱা অৱস্থাতেই জালত পৰিছে এগৰাকী বনাঞ্চলিক বিষয়া বৃহস্পতিবাৰে 55,000 টকা উৎকোচ লোৱাৰ সময়ছোৱাতেই হাতেলুতে গ্ৰেপ্তাৰ হৈছে জুনাইৰ বনাঞ্চলিক বিষয়া মাখন ইছলাম এখন কাঠ ভৰ্তি বাহন 3 লাখ টকাৰ বিনিময়ত মুকলোৱাৰ নামত সঞ্জীৱ দাস নামৰ এগৰাকী কাঠ বেপাৰীৰ পৰা লৈছিল এই উৎকোচ ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে বিষয়াগৰাকীক ব্যৱসায়ীজনৰ অভিযোগ যে ইতিপূৰ্বে প্ৰায় 2 লাখ টকা তেওঁ বন বিষয়াগৰাকীক আদায় দিছে কিন্তু পুনৰ তেওঁ 3 লাখ টকা বিচাৰিছিল অৰ্থাৎ পুনৰ 60,000 টকা বিচাৰিছিল বনাঞ্চলিক বিষয়াগৰাকীয়ে আৰু পিছত 55,000 টকা দিয়াৰ সময়ছোৱাতে দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱা সময়ছোৱাত গ্ৰেপ্তাৰ কৰিছে বন বিষয়াগৰাকী আৰু ইতিমধ্যে যিগৰাকী কাঠ ব্যৱসায়ী তেওঁ অভিযোগ কৰিছে যে এই সমগ্ৰ ঘটনাত ডিএফও সফিকুৰ ৰহমানৰ জড়িত আছে অৰ্থাৎ সফিকুৰ ৰহমানেও এই 3 লাখ টকাৰ কিছু ধন তেওঁ লাভ কৰিছে ডিএফওকো উৎকোচ দিয়া বুলি মন্তব্য কৰিছে কাঠ ব্যৱসায়ীগৰাকীয়ে কিন্তু দুৰ্নীতি নিবাৰক শাখাই বিয়লি ভাগত ডিএফওজনৰ কাৰ্যালয় জেৰা চলাইছে যদিও কোনো ধৰণৰ তালাচী চলোৱা অৱস্থাত কাৰ্যালয়ৰ নথিপত্ৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু ইতিমধ্যে দ্বিতীয় বনাঞ্চলিক বিষয়াজনৰ জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই ফাৰ্ষ্টত ল'লে 1,65,000 ডিএফও আমাৰ ধেমাজি ডিএফও কেতিয়া লৈছিলে আপোনাৰ পৰা ৰেঞ্জাৰে লৈ গৈছিলে আপোনাৰ এবাৰ ল'লে 20 মাৰ্চত 20 মাৰ্চ 2020 কিমান টকা ল'লে সেইদিনা লৈছিলে আপোনাৰ 60,000 তাৰ পাছত ল'লে আপোনাৰ লকডাউনৰ টাইমত বিচাৰি 1,05,000 ল'লে কি কাৰণে আপুনি দিবলগীয়া হৈছে পইচাটো এইটো মানে মোৰ এখন কাঠৰ গাড়ী টিপি থকা গাড়ী মোক আজি কমচে কম 4 মাহৰ পৰা দৌৰাই আছে গাড়ীটো দিম কাঠো দিম বুলি কৈ দিয়া নাই গাড়ীটো ডিভিজন অফিচত ৰাখিছে আৰু মালটো ৰেঞ্জাৰৰ ঘৰত ৰাখিছে তাৰ পৰা জুনাইত আকৌ তাৰ অফিচৰ পৰা 300 চেফটি মাল বেলেগৰ লগত ৰাতি বিক্ৰীও কৰি দিলে মই কমপ্লেইন দিওঁতে মোক ধমকি মাৰে 3 লাখ টকা আৰু লাগিব সদায় টকা খোজে আজি কৈছে মোক টকা 60,000 লাগে মই 60,000 নাই ছাৰ কমতি আছে না 55 দিবা ডিএফও 50 ল'ব মই 5 ল'ম এতিয়া মোৰ পৰা 55 ধেমাজি দিবলৈ গৈছোঁ এতিয়া কৈছে তাত মানুহ চাব তুমি কানিবিলত মই মাছ লৈ আছোঁ তাতে আহি যোৱা মই ইয়াত আহিছোঁ অহাৰ পিছত মোৰ পৰা টকাটো ল'লে আৰু মই 10 তাৰিখে গৈ এণ্টাৰ কৰাপশ্যনৰ গুৱাহাটীত গৈ মই ডিএফও আৰু আমাৰ জুনাই ৰেঞ্জাৰৰ এগেইনষ্টত এণ্টাৰ আৰু এগৰাকী কাঠ ব্যৱসায়ী তেওঁৰ পৰা ইতিমধ্যে বৃহৎ সংখ্যক ধন লৈছিল বন বিষয়া মাখন ইছলামে আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ ধেমাজিৰ সংবাদদাতা মন বিকাশ বৰগোহাঁই মন বিকাশ আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইতিমধ্যে প্ৰায় 3 লাখ টকাৰ বিনিময়ত এখন কাঠ ভৰ্তি ট্ৰাক মুকলি কৰি দিয়াৰ বন্দবস্তি চলিছিল গতিকে কিস্তি হিচাপত তেওঁ ধনসমূহ আদায় কৰিছিল সমগ্ৰ ঘটনা কেতিয়াৰ পৰা হৈছিল কি আহিছে সেউতীয়া আপোনাৰ হাতলৈ তথ্য হয় ৰশ্মিতা ক'বলৈ এই মুহূৰ্তত যিহেতু যিগৰাকী বিষয়া জোনাই বনাঞ্চলিক যিগৰাকী বিষয়া মাখন ইছলামে যিহেতু সঞ্জীৱ দাস নামৰ যিগৰাকী জোনাই কাঠ ব্যৱসায়ীগৰাকী যি এখন কাঠ ভৰ্তি ট্ৰাক মোকলাই দিয়াৰ বাবদ তেওঁ যিহেতু 3 লাখ টকা দাবী কৰিছিল আৰু প্ৰথমৰ পৰা তেওঁ যিহেতু লকডাউনৰ পূৰ্বে এই গোটেই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল তাৰ তেতিয়াৰ পৰা লকডাউনৰ মাজত চলি থকাৰ মাজতে সেই ব্যৱসায়ীগৰাকীৰ পৰা মাখন ইছলামে কিস্তি হিচাপত তেওঁ পইচা সংগ্ৰহ কৰিছিল যিহেতু এবাৰ 1,60,000 টকা সংগ্ৰহ কৰাৰ পিছত পুনৰবাৰ তেওঁ আনকি তেওঁ কাৰ্যালয়ত যি আচলতে আলমিৰা ষ্টীল আলমিৰা পৰ্যন্ত তেওঁ আচলতে তাৰ পৰা তেওঁৰ পৰা ঘোষ হিচাপে গ্ৰহণ কৰিছিল আৰু যোৱাকালি যিহেতু সেই বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ল যিহেতু ইতিপূৰ্বে তেওঁ সেই সমূহ ধনৰ ভাগ বতৰা ধেমাজি যিগৰাকী বনাঞ্চল বন সংমণ্ডল প্ৰাধিকাৰী সফিকুৰ ৰহমানৰ সৈতে ভাগ বতৰা কৰাৰ
অভিযোগ উত্থাপন কৰিছে সঞ্জীৱ দাসে যিহেতু সেইগৰাকী ব্যৱসায়ীয়ে যিহেতু ধেমাজি বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়লৈ সেই বিষয়াগৰাকীৰ সৈতে আহিছিল আৰু বিষয়াগৰাকীৰ সৈতে আহি তেওঁ এই যি গাড়ী তেওঁ জব্দকৃত যিখন গাড়ী সেই গাড়ীখন মোকলাই দিয়াৰ বাবদ যিহেতু পইচা তেওঁ দাবী কৰিছিল আৰু সেই পইচা যিহেতু কিস্তি তেওঁ পৰিশোধ কৰিছিল আৰু যিহেতু যোৱাকালি সেই বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰোঁতে তেওঁ হাতলৈ 55,000 টকাৰ সহ তেওঁ গ্ৰেপ্তাৰ কৰা হ'ল আৰু যিখন তেওঁ গাড়ী জব্দ কৰিছে আৰু এটা কথা ক'ব পাৰি যিগৰাকী সেই বিষয়াগৰাকী 2018 চনৰ জুন মাহত সেই বনাঞ্চল বিষয়া হিচাপে তেওঁ যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা জোনাই যিসমূহ আচলতে সংৰক্ষিত বনাঞ্চল আছে সংৰক্ষিত বনাঞ্চলত যিসমূহ বন ধ্বংস যজ্ঞ চলি আছিলে সেই বন ধ্বংস যজ্ঞত তেওঁ হাত উজান দিয়া বুলি বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু যিহেতু অৰুণাচলৰ পৰা যিসমূহ কাঠ এই আচলতে ট্ৰেইনে ৱাগনৰ যি সৰবৰাহ হৈছিল সেই আচলতে বহু কোটি টকাৰ কাঠ সৰবৰাহ হোৱা বাতৰি যিটো 2019 চনত সম্প্ৰচাৰ হৈছিল আৰু সেই 2019 চনৰ পৰা যিহেতু তেওঁ ধাৰাবাহিকভাৱে যিহেতু কোটি টকাৰ কাঠ সৰবৰাহ হোৱাৰ যিটো তেওঁ কমিশ্যন হিচাপে তেওঁ সংগ্ৰহ কৰিছিল আৰু ববা যিখন সংৰক্ষিত বনাঞ্চল আছে ববা সংৰক্ষিত বনাঞ্চলৰ কাঠসমূহ যিহেতু এছাম বন ধ্বংসকাৰীয়ে যিটো কাটি আনিছিল আৰু সেই বন ধ্বংসকাৰীসকলৰ লগত আচলতে মাখন ইছলামে যিটো হাত উজান দিছিল আৰু বিভিন্ন সময়ত তেওঁ যোগদান কৰাৰ পিছৰ পৰা আচলতে লাখ টকা তেওঁ অবৈধ মন বিকাশ ডিএফও ছফিকুৰ ৰহমানৰ জড়িত থকাৰ অভিযোগ আনিছে ব্যৱসায়ীজনে গতিকে ছফিকুৰ ৰহমানক সোধা পোছা কৰিছে কিবা নতুন তথ্য লাভ কৰা গৈছে নেকি ক'ব লাগিব যে ছফিকুৰ ৰহমানক নাম উচ্চাৰণ কৰাৰ লগে লগে যিহেতু এটা দলে যিহেতু সেইগৰাকী বিষয়া গ্ৰেপ্তাৰ কৰাৰ পিছত আন এটা দলে ভিজিলেন্সৰ আন এটা দলে যিহেতু ছফিকুৰ ৰহমানৰ যি কাৰ্যালয় যিহেতু ডিএফঅ'গৰাকীৰ কাৰ্যালয়ত তেওঁক আচলতে জেৰা কৰিছিল আৰু জেৰা কৰাৰ পিছত পৰৱৰ্তী সময়ত প্ৰায় 5 ঘণ্টা যি জেৰা চলিছিল 5 ঘণ্টা জেৰাৰ পিছত তেওঁৰ বাসগৃহত তালাচী চলোৱা হৈছিল বাসগৃহত আচলতে কোনো ধৰণৰ বিশেষ টকা পইচা উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল যিহেতু এণ্টি কৰাপশ্যনৰ দলটোৱে কিন্তু বিষয়াগৰাকীৰ ওপৰত যিহেতু সঞ্জীৱ দাসে যি অভিযোগ কৰিছিল সেই অভিযোগটো যিহেতু ইতিপূৰ্বে বিষয়াগৰাকীয়ে যিহেতু যেনেধৰণে তেওঁক এই কাৰ্যত জড়িত বুলি অভিযোগ কৰা হৈছিল কিন্তু তেনেধৰণৰ কোনো ধৰণৰ তাত তথ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ল আৰু পৰৱৰ্তী সময়ত তেওঁক তাৰ পৰা সেই দলটো আঁতৰি গৈছিল আৰু কিন্তু মাখন ইছলামক যদি অধিক ক্ষেত্ৰত জেৰা কৰা যায় যে কেনেধৰণে আচলতে পইচাৰ ভাগ বতৰা হৈছিল সেই পইচাৰ ভাগ বতৰা নিশ্চিতভাৱে তেওঁ শীৰ্ষ বিষয়াগৰাকীক প্ৰদান কৰিছিল সেই পইচাসমূহ আচলতে কেনেধৰণে সৰবৰাহ হৈছিল আৰু কাৰ জৰিয়তে সেই পইচা তেওঁ ভাগ বতৰা কৰিছিলে সেই কথা যে অধিক যদি তদন্ত কৰা যায় নিশ্চিতভাৱে এই ডিএফঅ'গৰাকীও কিন্তু তদন্তৰ আওতালৈ আহিব পাৰে ৰশ্মিতা নিশ্চয়কৈ তদন্তৰ আওতাত আহিব ডিএফঅ'গৰাকীও মন বিকাশ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু এনেদৰে এগৰাকী কাঠ ব্যৱসায়ীৰ পৰা 55,000 টকা উৎকোচ লোৱাৰ সময়ছোৱাতেই বনাঞ্চলিক বিষয়া মাখন ইছলামক হাতেলতে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু ইতিমধ্যে আমি জনাইছোঁ যে সমগ্ৰ ঘটনাত ডিএফঅ'গৰাকীও জড়িত থকাৰ অভিযোগ আনিছে কাঠ ব্যৱসায়ীগৰাকীয়ে কিন্তু ইতিমধ্যে সোধা পোছা কৰা হৈছে নিশ্চয়কৈ পৰৱৰ্তী সময়ছোৱাত অধিক তথ্য পোহৰলৈ আহিব খবৰ অব্যাহত থাকিব সময় হৈছে এতিয়া বাণিজ্যিক বিৰতি ৰাজ্যৰ নিশা পুনৰ 43 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 4,904 জনলৈ বৰ্তমান বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰত 20 জন নগাঁৱত 8 জন ওদালগুৰিত 6 জন চিনাক্ত কৰা হৈছে সমান্তৰালভাৱে কাছাৰতো 3 জন মাজুলী 3 শোণিতপুৰত 2 জন চিনাক্ত কৰা হৈছে লখিমপুৰত চিনাক্ত কৰা হৈছে এজন কোভিড-19 আক্ৰান্ত কোভিড-19ত আক্ৰান্ত হৈ বৰ্তমানলৈ অসমত 9 জনকৈ লোকৰ মৃত্যু হৈছে পুনৰ জনাও যে ৰাজ্যত নিশা পুনৰবাৰ 43 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হ'ল 4,904 জনলৈ বৰ্তমান বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰত 20 জন নগাঁৱত 8 জন ওদালগুৰিত চিনাক্ত কৰা হৈছে 6 জন কাছাৰত 3 মাজুলীত 3 শোণিতপুৰত 2 জন আক্ৰান্ত চিনাক্ত কৰা হৈছে লখিমপুৰতো চিনাক্ত হৈছে কোভিড-19ত আক্ৰান্ত এগৰাকী ব্যক্তি কোভিড-19ত ইতিমধ্যে অসমত মৃত্যু সাৱটি লৈছে 9 জনকৈ আক্ৰান্ত ডিব্ৰুগড় খবৰ ডিব্ৰুগড় চহৰৰ ব্যাপক ভাবুকি ডিব্ৰুগড় চহৰৰ মোহনা ঘাটত ব্যাপক খহনীয়া নিশা ব্ৰহ্মপুত্ৰৰ বুকুত জাগল দুটাকৈ বাসগৃহ যিকোনো সময়ছোৱাতে খহিব পাৰে ডিব্ৰুগড়ৰ মুখ্য মথাউৰিটো ৰবা জনাইছোঁ যে ডিব্ৰুগড়লৈ এতিয়া ব্যাপক ভাবুকি নামি আহিছে ডিব্ৰুগড় চহৰৰ মোহন ঘাটত ব্যাপক খহনীয়া সংঘটিত হৈছে বৰ্তমান নিশা ব্ৰহ্মপুত্ৰৰ বুকুত জাগ হৈছে দুটাকৈ বাসগৃহ আৰু দাঁতি কাষৰীয়া যিসমূহ লোক আছিল নৈপৰীয়া যিসকল লোক আছিল তেওঁলোকৰ মাজত এতিয়া আতংক বিৰাজ কৰিছে যিহেতু যিকোনো মুহূৰ্ততে খহিব পাৰে ডিব্ৰুগড়ৰ মুখ্য মথাউৰি ডিব্ৰুগড় চহৰৰ ব্যাপক খহনীয়াৰ ঘটনা আমি এই মুহূৰ্তত পোনপটীয়াকৈ গৈছোঁ টমাছৰ কাষলৈ টমাছ আপোনাৰ পৰা জানিব বিচাৰিছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে দুটাকৈ বাসগৃহত জাগ হৈছে কেনেধৰণৰ পৰিস্থিতি এই মুহূৰ্তত ডিব্ৰুগড়ত
হয় স্মিতা, প্ৰথমে জনাব বিচাৰিছোঁ দুটাকৈ বাসগৃহ নহয়, ইতিমধ্যে 6টাকৈ বাসগৃহ ব্ৰহ্মপুত্ৰ বুকুত জাগ হৈছে। মই সেই স্থান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ডিব্ৰুগড় চহৰৰ নিচেই কাষতে যিহেতু এটা মোহনাঘাটৰ অঞ্চল আৰু মোহনাঘাটৰ অঞ্চলৰ এইদৰে এতিয়া যিটো ডিব্ৰুগড় চহৰৰ যিটো মুখ্য মথাউৰি আছে, মথাউৰিৰ ঠিক কাষতে এইদৰে এতিয়া ভয়াৱহভাৱে খহনীয়া আৰম্ভ হৈছে আৰু এই খহনীয়া প্ৰতিৰোধ কৰা কিছু ব্যৱস্থা তেওঁলোকে কৰিছে যদিও কিমান সফল হয় পৰৱৰ্তী সময়ত দেখা যাব। আৰু নিশা ভাগতে ইতিমধ্যে 6টাকৈ বাসগৃহ নদী বুকুত জাগ হৈছে আৰু যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে বৰ্তমান কিন্তু মঠাইত বসবাস কৰিবলগীয়া হৈছে। উপায়ুক্ত মহোদয় আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু যিহেতু ভয়াৱহ খবৰ, যিহেতু 6টাকৈ বাসগৃহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাগ হৈছে আৰু খহনীয়া কালি নিশাৰ পৰা আৰম্ভ হোৱা আমি দেখিছোঁ। কিছু পৰিমাণে ৰোধ কৰাৰ চেষ্টা কৰা হৈছে। এতিয়া কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হ'ব আৰু যিসকল লোকৰ ঘৰ দুৱাৰ এতিয়া ভাং খাইছে তেওঁলোকক কি ধৰণৰ কি ব্যৱস্থা কৰা হ'ব? যোৱাকালি ৰাতিয়ে আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু পুলিচ আৰু DDM সকলে ৰেছপণ্ড কৰিছিলে। তো সেই ভিতৰত আপোনাৰ মানুহবিলাক আমি শ্বিফ্ট কৰিলোঁ, প্লাছ পৰ্কিউপাইন লেয়িঙৰ কাম ষ্টাৰ্ট কৰা হ'ল কাৰণ ইৰোজনটো ইয়াত এটা পাৰ্টিকুলাৰ নিচিনা হৈ আছে। তো ইৰোজন প্ৰটেকশ্যন কামো চলি আছে। প্লাছ আমি এতিয়া আমাৰ DDM টিম আহিছে, আমি যে পৰিয়াল আছে, সৰু সৰু বাচ্চা আছে, হেল্থ প্ৰব্লেমছ হ'ব পাৰে, উই উইল শ্বিফ্ট দেম টু দ্য ৰিলিফ কেম্প আৰু যে ৰিলিফ কেম্পৰ যে সুবিধা দিব লাগে আমি দিম। এট দ্য ছেইম টাইম আমি বিধায়ক ছাৰো ইয়াত আহিছে, তাৰ লগত কথা পাতি কেনেকুৱা কি ক্ষতিপূৰ্ণৰ ব্যৱস্থা কৰিব পাৰোঁ সেইটো আমি সোনকালে ব্যৱস্থা লওঁ আৰু পৰিয়ালক এতিয়াই আমি শ্বিফ্ট কৰাম। নিশ্চয়, যিহেতু ভয়ংকৰ খবৰ মই পুনৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত কেইবাটাও ঘৰৰ আছে আৰু ঘৰৰ এতিয়া বৰ্তমান কোনো চিন চাপ নাইকিয়া হৈছে। যিহেতু 6টাকৈ বাসগৃহ ইয়াত পানীত একেবাৰে বৰ্তমান বুৰ গৈছে, ব্ৰহ্মপুত্ৰ বুকুত জাগ গৈছে। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে এই যিটো সুঁতি, এই সুঁতিটো আজি 1 বা 2 বছৰ আগৰ পৰাহে ইয়াত সবল হোৱা পৰিলক্ষিত হৈছে। আমি দেখিছোঁ যে যিটো ব্ৰহ্মপুত্ৰৰ মূল সুঁতি আছিলে, সুঁতিটো এতিয়া ডিব্ৰুগড়ৰ একেবাৰে কাষলৈ আহিছে। গতিকে যথেষ্ট ভাবুকি আহি পৰিব পাৰে পৰৱৰ্তী সময়ত ডিব্ৰুগড় চহৰলৈ। বহুজন নদী বিশেষজ্ঞই কৈ আছে যে ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো আপোনাৰ দক্ষিণ ফালে ধাৱমান হৈছে। কিন্তু ইয়াৰ লগতে আৰু এটা বস্তু চাব লাগে, মই জিলা প্ৰশাসনক অনুৰোধ কৰিম যে ইয়াত বালি বা পলসৰ কিবা ইলিগেলি কিবা কৰা হয় নেকি, সেইটো বিষয়ে নজৰ দিয়াটো প্ৰয়োজন। কাৰণ বালি পলস যদি মাজভাগত কৰা হয় তেনেহ'লেও ষ্ট্ৰীমটো চেঞ্জ হয়। গতিকে সেই পদ্ধতিটো এটা পৰ্যালোচনা হ'ব লাগে বুলি মই তো DC মহোদয় আছে, গতিকে মই তেওঁক অলৰেডি অনুৰোধ কৰিছোঁৱেই। আৰু লগতে আজি তেওঁ লগালগ এতিয়া যিখিনি ভুক্তভোগী লোক আছে তেওঁলোকৰ কাৰণে এটা ৰিলিফ কেম্প কৰা হৈছে মোহনাঘাট LP স্কুলত। নিশ্চয়, মই ওচৰৰ পৰা গৈ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ ইয়াত যিহেতু 6টাকৈ বাসগৃহ আছিলে, ইয়াত আৰু সম্পূৰ্ণ যিহেতু বাসগৃহকেইটা বৰ্তমান জাগ গৈছে আৰু যিকোনো মুহূৰ্ততে আৰু খহনীয়া আৰম্ভ হ'ব পাৰে। আৰু তাৰপিছত যিটো মুখ্য ডিব্ৰুগড়ৰ যিটো মথাউৰি, সেই মথাউৰিটোলৈও ভাবুকি আহিব পাৰে। হয়, আৰু টমাছ নিশ্চয়কৈ 6টাকৈ বাসগৃহ ইতিমধ্যে জাগ গৈছে। বাকী যিসকল লোক আছিল, নৈপৰীয়া যিসকল লোক আছিল, তেওঁলোকক সেই স্থানৰ পৰা নিয়াৰ ক্ষেত্ৰত কিবা ব্যৱস্থা বৰ্তমানলৈকে প্ৰশাসনে গ্ৰহণ কৰিছে নেকি বা কেনেধৰণৰ নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰ্তমান ডিব্ৰুগড়ৰ? বৰ্তমান ডিব্ৰুগড় দিশে ধাৱমান হৈছে। গতিকে এটা অতি ভয়াৱহ খবৰ। আৰু আমি দেখিছোঁ যে কালি নিশা 6টাকৈ বাসগৃহ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাগ গৈছে। আৰু আমি কিছু নদী বিশেষজ্ঞৰ লগত কথা পাতি এটা কথা গম পাইছোঁ, ব্ৰহ্মপুত্ৰৰ যিটো মূল সুঁতি সেইটো ডিব্ৰুগড় চহৰৰ দিশে কিন্তু আগবাঢ়িছে। হয়তো ডিব্ৰুগড় চহৰলৈ প্ৰবল ভাবুকি আহিব পাৰে। আপুনি বিধায়ক হিচাপে কি ক'ব? চাওক, এই গোটেই কথাটো হ'ল আমি যিডোখৰ জেগাত থিয় হৈ আছোঁ, এই গোটেই জেগাডোখৰ আমি অলৰেডি প্ৰটেকশ্যনৰ কাম কৰি দিছোঁ। এতিয়া যিখিনি আমাৰ ইয়াত খহনীয়া হৈছে, আমি য'ত থিয় হৈ আছোঁ এইটো চিল্টিং লেণ্ড বুলি কয়। আমাৰ এটা স্পাৰ আছে, এই আগত দেখিছে আপুনি, এই পুলিচ বিষয়া এজন থিয় হৈ আছে, তাৰ পাছত এইটো স্কাউলিং হৈছে, পানীটো ঘূৰিছে, ঘূৰাৰ কাৰণে খহনীয়াটো হৈছে। কালিৰ পৰা আমি প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰিলোঁ, ৰাতি 9-10 বজাৰ পৰা আৰম্ভ কৰিলোঁ। পাৰ্কোপাইন এতিয়া পেলালোঁ, অলপ পাছত নাও আহিব, নাও দি পেলাই আমি ইয়াত পেলাই এই বস্তুটো হ'ব। আৰু আপুনি 15 দিনৰ পাছত আপোনাৰ স্বচক্ষুৰে দেখিব গোটেই জেগাডোখৰ চিল্টিং হৈছে। এইটোৱে কেৰেক্টাৰিষ্টিক অফ পাৰ্কোপাইন। আৰু আমি ইয়াত জিঅ' বেগৰ ব্যৱস্থা কৰিছোঁ। যিখিনি জেগাত আছে আমাৰ ব্যৱস্থা আছে, আমি জিঅ' বেগৰ ব্যৱস্থা, কাৰণ এইটো আমাৰ টেম্পৰী মেজাৰ্ডত কৰা হৈছে। এইখিনি কৰাৰ পাছত আমি এইখিনি কৰি দিম, তাত কোনো ধৰণৰ চিন্তা চৰ্চা নাই। আমাৰ যিটো DTP ডাইক, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আমাৰ যিটো DTP ডাইক বনাইছোঁ, তাৰ ওচৰত আহি পাইছে। কিন্তু কোনো ধৰণৰ ইয়াত আপোনালোকে চিন্তা কৰিব নালাগে। ডিব্ৰুগড়বাসীক মই আশ্বস্ত কৰিছোঁ, মই বিধায়ক হিচাপে 24/7 মই ইয়াত লাগি আছোঁ। ইয়াৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। 6টা পৰিয়াল ইতিমধ্যে তেওঁলোকে সকলো হেৰুৱালে, সেই 6টা পৰিয়ালক এতিয়া ক'ত ৰখা ব্যৱস্থা কৰিব আৰু ক্ষতিপূৰণ কিবা দিব নেকি? এতিয়া উপায়ুক্ত মহোদয় আহিছে, মই আছোঁ। যোৱাকালি ৰাতি মই এখেতসকল আছে ওচৰতে, তেখেতসকলক মই কালি
চিপালৰ ব্যৱস্থা কৰিছোঁ এতিয়াও মই নিজে মোৰ ফালৰ পৰা মই নিজে চাউল দাইল মিঠাতেল আলু পিঁয়াজ চব লৈ আহিছোঁ আৰু ইয়াত এতিয়া এটা আমাৰ এখন সৰুতে স্কুল আছে LP স্কুল LP স্কুললৈ তেওঁলোকক শ্বিফ্ট কৰি তাৰ পাছত পাৰ্মানেণ্টলি তেওঁলোকক ক'ত একমডেট কৰিব পৰা যাব সেইটো আমি সুন্দৰভাৱে চিন্তা চৰ্চা কৰিম নিশ্চয় ৰশ্মিতা চাব আমি যি স্থানত থিয় হৈ আছোঁ বৰ্তমান এইটো হৈছে এটা ঘৰৰ ভেটি কিন্তু ঘৰৰ ভেটিটোহে আছে বাকী সকলো বস্তু বৰ্তমান ব্ৰহ্মপুত্ৰত যা গৈছে আৰু লোকসকলে এতিয়া বৰ্তমান মঠাইত আশ্ৰয় ল'বলগীয়া হৈছে ইয়াত যিসকল লোকৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ ঘৰ আছিল নি ইয়াত হয় কি ক'ব কিমান ক্ষতি হ'ল কিমান মানে এতিয়াতো দুখ লগা কথাই ক্ষতি বুলিবলৈ দেখিলে সম্পূৰ্ণ গুচিয়ে গ'ল বস্তু বাহিনীও উলিয়াবলৈ নাপালোঁ মানুহকেইটাহে খাই বাচিলে মানুহকেইটা বাচিবলৈ মানে কি দিন হৈ থকাৰ কাৰণে বাচিলে যদি ৰাতি হোৱাহেঁতেনতো আমি মানুহো নাবাচোঁ গুচি গ'লহেঁতেন বস্তু বাহিনীৰ লগত মানুহ গুচি গ'লোহেঁতেন কেইটা পৰিয়াল আছিলে মুঠতে মুঠতে এনেই 6টা পৰিয়ালৰ ভিতৰত 2টা পৰিয়ালৰ এইটো অৱস্থা হৈ গৈছে সম্পূৰ্ণ তেওঁলোকৰ বস্তু বাহিনী 2টা পৰিয়ালৰ খতম হয় যেতিয়া খহনীয়া আৰম্ভ হৈছিলে তেওঁলোকে কেৱল নিজৰ প্ৰাণটো বচাই ইয়াৰ পৰা পলাবলগীয়া হৈছিলে নিজৰ ব্যয় বস্তু একো বচাব পৰা তেওঁলোকে সক্ষম নহ'ল আৰু মই দেখুৱাইছোঁ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু বৰ্তমান তাত দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন গৈ উপস্থিত হৈছেগৈ আৰু ইতিমধ্যে 6টাকৈ পৰিয়ালৰ যি সাহায্য সেয়া প্ৰদান কৰা হৈছে সমান্তৰালভাৱে পৰৱৰ্তী সময়ত তেওঁলোকক ক'ত ৰখা যাব সেয়া চিন্তা চৰ্চা কৰিব কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে ব্ৰহ্মপুত্ৰৰ বুকুত কালিৰ দিনটোত 6টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাগ গৈছে আৰু বৰ্তমান ডিব্ৰুগড়ত যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে যে মুখ্য মথাউৰিটো বা যাব নেকি তাক লৈ চিন্তিত হৈ পৰিছে কিন্তু বৰ্তমান বিধায়কগৰাকীৰ লগতে উপায়ুক্ত তাত গৈ উপস্থিত হৈছেগৈ আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি আশ্বস্ত কৰিছে ডিব্ৰুগড়বাসী যিহেতু তাত পাৰ্কোপায়নৰ ব্যৱস্থা কৰা হৈছে সমান্তৰালভাৱে আন যিসমূহ ব্যৱস্থা সেয়া অতি শীঘ্ৰে কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰা হৈছে পৰৱৰ্তী খবৰ ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী আজি বিয়লি 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতাকে বৈঠকলৈ আহ্বান জনোৱা হৈছে ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক পুনৰ জনাওঁ যে ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আজি বিয়লি 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতাকে বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠকৰ ভাৰত চীন সীমান্তৰ লাডাখত যেনেধৰণৰ এক সংঘৰ্ষৰ সৃষ্টি হ'ল য'ত ইতিমধ্যে ভাৰতৰ 20জনকৈ জোৱান শ্বহীদ হৈছে সেই ঘটনাত ইতিমধ্যে সকলোৱে দুখ প্ৰকাশ কৰিছে সমগ্ৰ দেশবাসী মিৰমান সেই সময়ছোৱাতে উদ্বিগ্ন হৈ পৰিছে এই চিন্তাৰ চৰ্চা চলি আছে বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে আজি বিয়লি 5 বজাত সকলো ৰাজনৈতিক দলৰ নেতাকে বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে ভিডিঅ' কনফাৰেন্সযোগে এই সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে পৰৱৰ্তী কেনেধৰণৰ পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰিব সেই লৈ আজি চিন্তাৰ চৰ্চা কৰা হ'ব এই সৰ্বদলীয় বৈঠকতে কপটীয়া চীনৰ বিৰুদ্ধে ক্ষোভৰ উদগিৰণ মহানগৰীৰ ফাঁচী বজাৰ চীনা সামগ্ৰী ধ্বংস লঠিয়াই ভাঙিলে চীনত নিৰ্মিত সামগ্ৰী লাডাখৰ গলৱানত চীনৰ বৰ্বৰতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা হৈছে ভাৰতীয় সেনাৰ ওপৰত চলোৱা বৰ্বৰতাৰ প্ৰতিবাদ চলিছে অসমৰ দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ফাঁচী বজাৰটো চীনা সামগ্ৰী ধ্বংস কৰা হৈছে কপটীয়া চীনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এনেদৰে মহানগৰবাসীয়ে মহানগৰীৰ ফাঁচী বজাৰ চীনা সামগ্ৰী ধ্বংস লঠিয়াই ভাঙিলে চীনত নিৰ্মিত সামগ্ৰী ইতিমধ্যে লাডাখৰ গলৱানত চীনৰ বৰ্বৰতাৰ বিৰুদ্ধে যি 20গৰাকীকৈ জোৱান শ্বহীদ হৈছে তাৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে অৰ্থাৎ কপটীয়া চীনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে চীনৰ ৰাষ্ট্ৰপতি এনেদৰে ছবি দাহ কৰিছে সমান্তৰালভাৱে চীনত নিৰ্মিত যিসমূহ চীনা সামগ্ৰী সেইসমূহ এনেদৰে ধ্বংস কৰা পৰিলক্ষিত হৈছে চীনৰ ৰাষ্ট্ৰপতি চীনৰ সকলো সামগ্ৰী মেপ আদি এনেধৰণে জুইত জা দিয়া ইয়াত দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ ফাঁচী বজাৰ দৃশ্য য'ত ইতিমধ্যে ৰাজ্যৰ বহুকেইখন বিপণীয়ে ইতিমধ্যে চীনা সামগ্ৰী বৰ্জন কৰিছে অৰ্থাৎ তেওঁলোকে বিক্ৰী নকৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সমান্তৰালভাৱে ফাঁচী বজাৰ আমি দৃশ্য দেখুৱাইছোঁ য'ত চীনৰ বৰ্বৰতাত এতিয়া সমগ্ৰ দেশতে একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোতো বাৰাণসী কানপুৰ দেশৰ ভিন্ন প্ৰান্ততো পাটনাৰ ছবি আমি দেখুৱাইছিলোঁ কেনেধৰণে বহু দল সংগঠন ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল সমান্তৰালভাৱে আমি জনাওঁ যে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাই যিহেতু জনাইছে যে 50টাকৈ চীনৰ এপ তেওঁলোকে ইয়াত অৰ্থাৎ বাতিল কৰা হ'ব বা আনইনষ্টল কৰা হ'ব 50টা এপ সমান্তৰালভাৱে যিসমূহ চীনত নিৰ্মিত সামগ্ৰী
আমদানি কৰা হয় সেইসমূহ ইতিমধ্যে আমি জনাইছোঁ যে ক্ষোভৰ উদ্গীৰণ ঘটিছে এনেদৰে আৰু দোকানৰ পৰা আনি এনেদৰে তেওঁলোকে ধ্বংস কৰিছে এইসমূহ সামগ্ৰী কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ ভিন্ন প্ৰান্ততো এনেদৰে ক্ষোভৰ জুই জ্বলিছে জনসাধাৰণৰ মাজত চীনৰ বৰ্বৰতাত এতিয়া জ্বলিছে সমগ্ৰ দেশ কপটীয়া চীনৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণে নিজে আগবাঢ়ি ভাবিব লাগিব কি আমি চীনৰ বস্তুটো নিকিনো সেইটো সময় লাগিব নিশ্চয় কিন্তু একদিন আমি চীনক একদম ভালকে জবাব দিব পাৰিম যে আগতে আমি লিচি লাইট জ্বলাইছিলোঁ এইটো আমাৰ ইণ্ডিয়াত যিটো হৈছিল লিচি লাইটটো আমি যদি পাৰোঁ এতিয়া আকৌ লিচি লাইট জ্বলাম কি আছে আমি চাইনাৰ লাইটটো নজ্বলাম আজি আপুনি মোবাইলত টিকটক এইটো নট নেচেচাৰী এইটো জৰুৰী নহয় কিন্তু মানুহবোৰে টিকটক ইউজ কৰি আছে আমি বহিষ্কাৰ কৰি আছোঁ চব এইবিলাক এৰি দিব লাগিব আমি চাইনাৰ বস্তু देश के सभी भारतीयवासियों से निवेदन करना चाहते हैं आह्वान करना चाहते हैं ये विरोध सिर्फ हम आज के लिए नहीं करना चाहते हम चाहते हैं कि ये बना रहे हमेशा के लिए हम इस विरोध के माध्यम से आह्वान करना चाहते हैं भारतीय जो हमारे भाई बहन हैं उनसे कि हम चाइना के बनी हुई वस्तुएं को बहिष्कार करें বঙাইগাঁৱত ভয়ংকৰ ঘটনা শিলঘাগিৰি পাহাৰত সংঘটিত বিস্ফোৰণত প্ৰকাণ্ড শিল ছিটিকি পৰিল গাঁৱত অবৈধ শিল কুৱেৰীৰ মালিকৰ হঠকাৰিতাৰ বিৰুদ্ধে এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ বিস্ফোৰণৰ ফলত বাসগৃহ বিদ্যালয় গৃহ আদি টিনপাত ফালি ব্যাপক ক্ষয়ক্ষতিৰ লগতে আতংকময় পৰিৱেশৰ সৃষ্টি হয় শিলঘাগিৰি পাহাৰৰ কুৱেৰীত সংঘটিত হৈছে এই শক্তিশালী বিস্ফোৰণ যি বিস্ফোৰণে বৃহত্তৰ বৈতামাৰী অঞ্চলত কঁপাই তোলা পৰিলক্ষিত হয় তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে ঘটনা সন্দৰ্ভত বন বিভাগক অভিযোগ দিয়াত বন বিভাগৰ বিষয়াই ৰাজ্যকে ব্যৱস্থা ল'বলৈ আহ্বান জনায় অভিযোগ অনুসৰি ঠিকাদাৰজনক মাৰিবলৈ ডিএফঅ'ই ৰাজ্যক উচতনি দিছিল পাহাৰখনৰ 1 নং কুৱেৰীত সংঘটিত হৈছে শক্তিশালী বিস্ফোৰণ এই বিস্ফোৰণ কাণ্ডৰ ফলত চুবুৰীয়া গাঁৱত ব্যাপক ক্ষতিসাধন হয় প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হোৱাৰ পিছতে প্ৰকাণ্ড শিল ছিটিকি আহি বাসগৃহত পৰাৰ ফলত ব্যাপক ক্ষতিসাধনো হয় বিস্ফোৰণৰ পিছতে ছিটিকি অহা শিলে টিনপাত ফালি বিধ্বস্ত কৰে শিক্ষানুষ্ঠানখন আগবাঢ়িছে খবৰত উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট বঙাইগাঁও জিলাৰ শিলঘাগিৰি পাহাৰত আজি ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় আৰু ভয়ংকৰভাৱে এই বিস্ফোৰণৰ ফলত শিল ছিটিকি আহি এই বিদ্যালয়ত পৰাৰ লগতে গাঁৱৰ বিভিন্ন অঞ্চলত ঘৰ দুৱাৰত পৰে আৰু যথেষ্টখিনি ক্ষতিসাধন হয় মই দেখুৱাবলৈ বিচাৰিছোঁ এয়া দৃশ্য আৰু বিদ্যালয়খনত এইদৰে শিল পৰে আৰু এই শিলৰ টিনপাত ইয়াতে ফুটা কৰি ইয়াতে আহি পৰে আৰু ইয়াৰ লগতে যি এই খুঁটাডালো এই ধৰণে ভাঙি পৰা পৰিলক্ষিত হৈছে এক ভয়ংকৰ ঘটনা যদি বিদ্যালয়ত ইয়াতে পাঠদান চলি থাকিলেহেঁতেন বৃহৎ অঘটন হয়তো ঘটিলেহেঁতেন আৰু ইয়াৰ ওপৰত দেখা গৈছে যে গাঁৱৰ বিভিন্ন ঘৰত ইয়াতে শিল আহি পৰিছে যথেষ্টখিনি ক্ষতিসাধন হৈছে মই স্থানীয় লোকসকল আতংকিত হৈছে সেই দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ আৰু ইয়াৰ লগতে দেখুৱাবলৈ বিচাৰিছোঁ এই দুটা শিল এই বিদ্যালয়ত আহি পৰিছে আৰু আজি এই বিদ্যালয়খনত কোৱাৰেণ্টাইন শিবিৰ মুকলি কৰাৰ কথা আছিলে যদি কোৱাৰেণ্টাইন শিবিৰ মুকলি হ'লহেঁতেন তেতিয়াহ'লে ইয়াতে লগ থাকিলহেঁতেন আৰু যথেষ্ট ক্ষতিসাধন হোৱাৰ সম্ভাৱনা আছিল অঘটন হোৱাৰ সম্ভাৱনা আছিল মই প্ৰধান শিক্ষকৰ ওচৰত যাব বিচাৰিছোঁ কি ক'ব কেনেধৰণে ঘটনা সংঘটিত হ'ল মই আজি বিশেষতে জানিব পাৰিলোঁ যে পুৱাৰ ভাগতে ব্লাষ্টিং হৈ মানে বিদ্যালয়খনে বিস্তৃত ক্ষতিসাধন কৰিছে কিন্তু মই আহি 1 নং কুৱাৰীৰ পৰা কিন্তু মই আজি আহি দেখিলোঁ যে বিদ্যালয়খনৰ সম্পূৰ্ণৰূপে টিনপাত মানে ফুটা কৰিছে চিলিং আৰু ধনাৰল একদম সম্পূৰ্ণ ভাঙি চিঙি গৈছে গতিকে এইটো যদি স্কুল বিদ্যালয় চলি থাকিল হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ বহুত ক্ষতি হ'ল হয় বা ধ্বংস হ'ল হয় গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ যাতে অনতিপলমে এই কুৱাৰীটো বন্ধ কৰি দিয়ে আৰু লগতে বিদ্যালয়খনত যিটো ক্ষতি হ'ল এইটো নতুনকৈ এটা ভৱন নিৰ্মাণ কৰি দিবৰ কাৰণে মানে অনুৰোধ কৰিলোঁ ভয়ংকৰ ঘটনা মই স্থানীয় লোক এজনৰ কাষত যাব বিচাৰিছোঁ যে কি ক'ব কেনেধৰণৰ ভয়ংকৰ ঘটনা হৈছে নহয় আমাৰ এইটো প্ৰায় স্বাভাৱিক ঘটনা এই কাৰণে আজি কিছু বছৰৰ পৰা ইমান প্ৰাবল্যৰ ব্লাষ্টিং কৰে য'ত নেকি আমাৰ শালবাৰী গাঁৱত বৰ্তমান কুঁৱা নাই কুঁৱা প্ৰায় নাইয়ে চব ভাঙি গৈছে আৰু এই কুঁৱাৰীৰ ব্লাষ্টিঙৰ কাৰণে বহুতৰে মানে এই RCC যিবিলাক ৱাল সেইবিলাকত ফাট মেলছে মোৰ ঘৰত যদি যায় মই দেখাবও পাৰিম তেনেকুৱা বহুত আছে কিন্তু মানে অতি পৰিতাপৰ বিষয় চৰকাৰে ৰেভিনিউটো লয় ঠিকে
কিন্তু চৰকাৰে এই ক্ষেত্ৰত নজৰ নিদিয়ে কাৰণ আমি ভাবোঁ কোৱাৰীখন চলি থকাত আমাৰ আপত্তি নাই কাৰণ চৰকাৰে ৰেভিনিউ পাব লাগিব আৰু তাৰ দ্বাৰাই চৰকাৰৰ কাম হ'ব আমাৰ ৰাইজৰ কাম হ'ব কিন্তু সেই বুলি এইটো নহয় যে উচ্চ প্ৰাবল্যৰ ব্লাষ্টিং কৰি আমাৰ ৰাইজক ধ্বংসৰ মুখলৈ খেদি দিব সেইটোতো কোনোমতে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে বুলি মই ভাবোঁ কোৱাৰীৰ পৰা আমাৰ গাঁৱৰ কিন্তু বিস্তৰ ক্ষতি হৈ আছে আৰু বাৰম্বাৰ আমি উদ্ধতন কৰ্তৃপক্ষক আবেদন নিবেদন জনায়ো কোনো কিন্তু সুফল নাপালোঁ প্ৰথম সংবাদৰ পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি খহি পৰিল পাহাৰৰ মাটি শান্তিপুৰৰ ঘৰৰ ওপৰত খহি পৰিল গাৰ্ডৱাল নেৰানেপেৰা বৰষুণৰ ফলতে সংঘটিত হৈছে ভূমিস্খলন গুৱাহাটী মহানগৰীৰ খবৰ আমি জনাইছো মহানগৰীৰ শান্তিপুৰ আৰু ফটাশিলতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে শান্তিপুৰত এটা ঘৰৰ ওপৰতে খহি পৰিল পাহাৰৰ মাটি শান্তিপুৰৰ ঘৰৰ ওপৰতে খহি পৰিল গাৰ্ডৱাল নেৰানেপেৰা বৰষুণৰ ফলতে সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা গুৱাহাটী মহানগৰীৰ শান্তিপুৰত আৰু ইতিমধ্যে আমি জনাওঁ যে শান্তিপুৰ ফটাশিলত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে য'ত ঘৰৰ ওপৰতে খহি পৰিছে পাহাৰৰ মাটি আৰু গাৰ্ডৱাল খহি পৰিছে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলতে এনেধৰণে ঘটনা সংঘটিত হৈছে শান্তিপুৰ আৰু ফটাশিলত টিহুত পঞ্চায়তৰ আঁচনিক লৈ মাৰপিটৰ ঘটনা প্ৰহিত টিহু উন্নয়ন খণ্ডৰ কৰ্মচাৰী পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপিত হৈছে পশ্চিম নম্বৰ ভাগ গাঁও পঞ্চায়তত সংঘটিত হৈছে ঘটনা 9,44,700 টকীয়া মথাউৰি মেৰামতিৰ আঁচনিক লৈ সংঘটিত হৈছে সংঘাত ভোজপুচিৰ ত্ৰিবেণী ঘাটৰ পৰা সতীশ বৰ্মনৰ মাটিলৈকে 916 মিটাৰ মৰা পাগলা দিয়া নদীৰ মথাউৰি মেৰামতিৰ বাবে পশ্চিম নম্বৰ ভাগ গাঁও পঞ্চায়তৰ লৈছিল 9,44,700 টকীয়া আঁচনি ইতিমধ্যে 5,70,734 টকা মুকলি কৰি দিছে আঁচনিৰ ধন কিন্তু 916 মিটাৰ মথাউৰি 625 মিটাৰ মেৰামতিৰ কাম কৰিয়েই আঁচনিৰ সম্পূৰ্ণ ধন উলিয়াই দিবলৈ পঞ্চায়তখনৰ GRS ডিম্বেশ্বৰ দাসক দাবী কৰে পঞ্চায়তখনৰ সভানেত্ৰীৰ স্বামী ধীৰেন ডেকা আৰু তেওঁৰ সহযোগী জয়ন্ত কলিতাই কিন্তু আঁচনিৰ কাম সম্পূৰ্ণ নহওঁতে সম্পূৰ্ণ ধন উলিয়াই নিদিয়াৰ বাবে প্ৰহাৰ কৰে পঞ্চায়ত কৰ্মচাৰী GRS ডিম্বেশ্বৰ দাসক প্ৰহাৰ কৰে অগপ পঞ্চায়ত সভানেত্ৰীৰ স্বামী ধীৰেন ডেকা আৰু বিজেপি নেতা জয়ন্ত কলিতাই ধীৰেন ডেকা আৰু জয়ন্ত কলিতাৰ বিৰুদ্ধে ইতিমধ্যে টিহু থানাত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত কৰ্মচাৰী ডিম্বেশ্বৰ দাসে এই ঘটনাত টিহু উন্নয়ন খণ্ডত খলকনি লগাইছে কৰ্তব্যৰত পঞ্চায়ত কৰ্মচাৰীক এনেদৰে ডিম্বেশ্বৰ দাসক প্ৰহাৰ কৰা ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে টিহু খণ্ড উন্নয়ন বিষয়া হেমন্ত কুমাৰ ডেকাই অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ দাবী জনাইছে এনেদৰে স্থানীয় ৰাইজেও গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে মানে ভোজকুচিৰ ত্ৰিবেণী ঘাটৰ পৰা সতীশ বৰ্মনৰ ঘৰলৈ মথাউৰি আৰু কৃষিবান নিৰ্মাণৰ কাৰণে কেইজনমান জব কাৰ্ড শ্ৰমিকৰ এখন লিষ্ট দি পঠাইছিল মোক যে এই শ্ৰমিক কেইজনৰ তাত মানে পইচা সোমাই দিব লাগে মই কৈছোঁ যে আগৰ যিখিনি কাম কৰিছে এইটো পইচা দিয়া হৈছে গতিকে আৰু পইচা যদি পায় ইঞ্জিনিয়াৰৰ লগত আৰু মানে আলোচনা কৰিব লাগিব কিমান টকা পাব ইঞ্জিনিয়াৰহে জানে মই নাজানো তাৰপিছত আজি ৰাতিপুৱা আৰু গাঁও পঞ্চায়তৰ অফিচত মই আহিছোঁ গাঁও পঞ্চায়তৰ অফিচত আহি মই বহি আছোঁ আজি আৰু অন্য এজন মেম্বাৰক এখন লিষ্ট দি পঠাইছে তো মেম্বাৰজনক মই কৈছোঁ যে আপুনি কিয় আনিলে কামটো হোৱা নাই গোটেই প্ৰেচিডেণ্টৰ গিৰিয়েক ধীৰেন ডেকা আৰু জয়ন্ত কলিতা বুলি দুজন ল'ৰা আহিছে কৈছে কামটো কিয় কৰা নাই আমাৰ জয়ন্ত কলিতা হাৰিমাৰে ল'ৰা মোক মানে চৰ মাৰি দিছে এই চকু মোৰ লাল হৈ আছে ঘুচাইছে চলা ফাটি গৈছে আৰু মানে বুকুত মানে এটা ঘুচি পৰিছে তাৰপিছত আৰু মোৰ কৰ্মচাৰীসকল আছিল তেওঁলোকে আহি দৌৰি আহিল মোৰ ওচৰতে বহি আছিল টেক্স কালেক্টৰ দুজন এজন মাইকী মানুহ আছিল তেখেতো আহিল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাগজানৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকত বাগজানৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় বৈঠকত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী কৃষি মন্ত্ৰী পেট্ৰলিয়াম মন্ত্ৰী পৰিৱেশ আৰু বন মন্ত্ৰী ডোনাৰ মন্ত্ৰীয়ে বাগজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাগজানৰ ৰাজ্যৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সকলো ধৰণৰ পদক্ষেপ আগবঢ়াব ভাৰত চৰকাৰে এই সংকটৰ সময়ত বাগজানৰ ৰাইজৰ কাষত আছো বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে
তৈলখাট আৰু গেছ কোবত সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ মোকাবিলা কৰিব পৰাকৈ বিশেষজ্ঞ সৃষ্টি কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰলিয়াম টেকনলজি বিভাগক উন্নীতকৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুনৰবাৰ জনাইছোঁ বাঘজানৰ যি শেহতীয়া পৰিস্থিতি সেই সন্দৰ্ভত ইতিমধ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকত বাঘজানৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ এখন আলোচনা অনুষ্ঠিত হৈছে। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষিমন্ত্ৰী, পেট্ৰলিয়াম মন্ত্ৰী, পৰিৱেশ আৰু বন মন্ত্ৰী, ডোনাৰ মন্ত্ৰী অংশগ্ৰহণ কৰিছে। বাঘজানৰ যি শেহতীয়া পৰিস্থিতি সেই পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বাঘজানৰ ৰাইজৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যেই আশ্বস্ত প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে সংকটৰ সময়ছোৱাত বাঘজানৰ কাষতে আছো বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। খবৰ প্ৰফুল্ল কুমাৰ মহন্তৰ নতুন ৰাজনৈতিক অংক 2021 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নতুন ফ্ৰণ্ট গঠনৰ চেষ্টা মহন্তৰ এইবাৰ টাৰ্গেট প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাষ্ট্ৰীয় চিন্তাধাৰা সলনি কৰিলে সমৰ্থন জনাব মহন্তই। আঞ্চলিক ৰাজনীতি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আঞ্চলিক শক্তি একত্ৰীকৰণৰো চেষ্টা প্ৰফুল্ল মহন্তৰ। একে সময়তে নিজৰ দল অসম গণ পৰিষদক তীব্ৰ কটাক্ষ প্ৰফুল্ল কুমাৰ মহন্তৰ। অগপ সৰু মাছ আখ্যা দি ডাঙৰ মাছে সৰু মাছ খাবই বুলিও মন্তব্য কৰিছে প্ৰফুল্ল কুমাৰ মহন্তৰ। কিন্তু কথা হৈছে এটা পুখুৰীত যদি ডাঙৰ মাছ থাকে ডাঙৰ মাছে সৰু মাছ খাবই। পুখুৰীটো যাৰেই নহওক সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু পুখুৰীত মাছ ডাঙৰ মাছো থাকিব, সৰু মাছো থাকিব, মজলীয়া মাছো থাকিব। কিন্তু ডাঙৰ মাছবিলাকে সৰু মাছ খাবই আৰু সৰু মাছে দুখ কৰি লাভ নাই, সেইটো জানিবই লাগে আগতে। সেইকাৰণে মই বহুবাৰ ফকি আহিছোঁ। তৰুণ গগৈ যদি ৰাষ্ট্ৰীয় চিন্তাধাৰা বাদ দি আঞ্চলিকতাবাদত যোগদান কৰিবলৈ আহে, আঞ্চলিকতাৰ শক্তিশালী কৰিবৰ কাৰণে নিশ্চয় ৰাইজে ৱেলকাম কৰিব। জিঅ' প্লেটফৰ্মৰ একাদশ সংখ্যক বৃহৎ বিনিয়োগ ছৌদি আৰবৰ প্ৰতিষ্ঠান PIF-এ ক্ৰয় কৰিব জিঅ'ৰ 2.32% অংশীদাৰিত্ব। ৰিলায়েন্স জিঅ' প্লেটফৰ্মত ছৌদি আৰবৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান PIF-এ বিনিয়োগ কৰিব 11,367 কোটি টকা। 9টা সপ্তাহৰ ভিতৰতে এয়া জিঅ'ত একাদশ সংখ্যক বৃহৎ বিনিয়োগ। পূৰ্বে বিশ্বৰ আগশাৰীৰ 10 বিনিয়োগকাৰী প্ৰতিষ্ঠানে জিঅ' প্লেটফৰ্মত কৰিছিল বিনিয়োগ। ইয়াৰ লগে লগে জিঅ' প্লেটফৰ্মৰ মুঠ 24.7% অংশীদাৰিত্ব বিক্ৰী কৰি 1,15,693.95 কোটি টকা আহৰণ কৰিবলৈ সক্ষম হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে। PIF-ৰ সৈতে এই চুক্তিৰ পিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয়, বিগত কেইবা দশকৰ পৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সৈতে ছৌদি আৰবৰ ভাল সম্পৰ্ক। অইল ইকনমিৰ পৰা আগুৱাই এতিয়া সম্পৰ্ক ডাটা ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। PIF-ৰ দ্বাৰা ছৌদি আৰব কিংডমত ইকনমিক ট্ৰান্সফৰ্মেশ্যনক লৈ মই অতি আহ্লাদিত আৰু জিঅ'ৰ প্লেটফৰ্মলৈ অংশীদাৰ হিচাপে PIF-ৰ স্বাগতম জনাইছোঁ। ভাৰতত ডিজিটেল ট্ৰান্সফৰ্মেশ্যনক লৈ মই সহযোগিতা আৰু গাইডেন্স কামনা কৰিলোঁ আৰু আশা কৰিছোঁ যাতে 130 কোটি ভাৰতীয়ক সবলীকৰণ কৰিব পৰা যায়। PIF-ৰ গভৰ্ণৰ য়াছিৰ অল ৰুমায়ানে এই চুক্তিক লৈ কয়, ভাৰতত টেকনলজি ছেক্টৰত ট্ৰান্সফৰ্মেশ্যন আনিব পৰা এই ইনোভেটিভ বিজনেছত বিনিয়োগ কৰাক লৈ আমি উৎসাহী। আমাৰ বিশ্বাস যে ভাৰতত ডিজিটেল ইকনমিৰ সুন্দৰ ভৱিষ্যত আছে আৰু জিঅ' প্লেটফৰ্মে আমাক এই বিকাশত অন্তৰ্ভুক্ত কৰিছে। এই বিনিয়োগৰ জৰিয়তে দীঘলীয়া সময়লৈ আমাৰ নাগৰিকসকলে কমাৰ্চিয়েল ৰিটাৰ্ণ লাভ কৰিব। প্ৰথম সংবাদৰ পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি। বছৰৰ তৃতীয়টো বানত বুৰিল দুধনুৰ কেইবাখনো গাঁও। মাত্ৰ কেইটামান ঘণ্টা ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ পিছতেই পানীত ডুব গ'ল দহাপাৰা আৰু মজকুৰি গাঁৱৰ 50টাৰো অধিক বাসগৃহ। অসমৰ সমান্তৰালভাৱে মেঘালয়তো হৈ থকা প্ৰবল বৰষুণৰ ফলত উফন্দি উঠিছে দুধনৈ নৈৰ জলপৃষ্ঠ, যাৰ বাবে ওপৰদলা দহাপাৰাৰ ভগ্ন মথাউৰিৰে হুৰাহুৰে পানী বাগৰি প্লাবিত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। উল্লেখযোগ্য যে জেঠ মাহত দুবাৰ আৰু আহাৰ মাহৰ প্ৰথম ভাগতে এবাৰ মুঠ 3বাৰকৈ ঢল পানীয়ে বুৰালে এই অঞ্চলসমূহ। একমাত্ৰ জলসম্পদ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই বাৰে বাৰে ঢল পানীত কঁপকাবলগীয়া হৈছে ৰাইজ। সময়মতে ভগ্ন মথাউৰি নিৰ্মাণ নকৰাৰ ফলত এনেদৰে প্ৰায় 35 দিনৰ ভিতৰতে 3বাৰকৈ জলমগ্ন হ'ল বহু পৰিয়ালৰ বাসগৃহসমূহ।
দৃশ্য আমি দেখুৱাইছোঁ কেনেদৰে ইয়াৰ দুধনৈৰ কেইবাখনো গাঁও পানীত বুৰ গৈছে মাত্ৰ কেইটামান ঘণ্টা ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে এনেদৰে ওফন্দি উঠিছে দহাপাৰা আৰু মুছকুৰি গাঁৱৰ 50ৰো অধিক পৰিয়ালৰ বাসগৃহ আগবাঢ়িছোঁ এইখনৰ ওপৰত দুধনৈৰ পৰা ৰূপনাথৰে তৃতীয়টো বানত বুৰিল দুধনৈ সমষ্টিৰ দহাপাৰা আৰু মুছকুৰি গাঁও আৰু এইটো তৃতীয় বান আৰু ইয়াৰ পূৰ্ব জেঠমহীয়া দুবাৰকৈ বানত প্লাবিত হৈছিলে এই দুখন গাঁও আৰু এতিয়া আহাৰ মাহৰ প্ৰথম 2 দিনতে ইয়াতে যি ভঙা মথাউৰি আছিলে মেঘালয়ৰ পৰা নামি অহা পানীয়ে এই দুখন গাঁও বুৰাই পেলাইছে আৰু ইতিমধ্যে হুৰা হুৰে ভঙা মথাউৰিৰ পানী এতিয়াও সোমাই আছে আৰু এতিয়া দেখিবলৈ পাব এনেধৰণে জলমগ্ন হৈ পৰিছে মোৰ সতীৰ্থই দেখুৱাব এয়া মুছকুৰিৰ দৃশ্য আৰু এয়া কোনো নতুন দৃশ্য বুলি ক'ব নোৱাৰি কাৰণ ইয়াৰ পূৰ্বেও দুবাৰকৈ জেঠ মাহত দুবাৰকৈ ইয়াতে বানপানীত আক্ৰান্ত হৈছিলে আৰু এই পানীত প্লাবিত হৈছিলে বহু ঘৰ আৰু এতিয়াও আজিও আহাৰ প্ৰথম সপ্তাহতে দেখিবলৈ পোৱা গৈছে মেঘালয়ত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ইয়াতে দুধনৈ নৈৰ জলস্তৰ বৃদ্ধি পাইছে আৰু তাৰ ফলতে যিহেতু দীৰ্ঘদিন ধৰি এটা ভগ্ন মথাউৰি আছিলে আৰু মথাউৰিটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে মাত্ৰ কেইদিনমান পূৰ্বে আৰু বাৰিষা হোৱা নিৰ্মাণ কাৰ্যৰ বাবে বৰষুণৰ বাবে সেই কাম কৰিব নোৱাৰিলে যাৰ ফলত যিখিনি কাম কৰিছিলে এই কামো ইতিমধ্যে ঢলপানীয়ে উটুৱাই লৈ গৈছে আৰু যাৰ ফলত সেই ভঙা মথাউৰিয়েদি এতিয়া পানী সোমাই এনেধৰণে জলমগ্ন হৈছে সমগ্ৰ অঞ্চল মোৰ সতীৰ্থই দেখুৱাব এয়া কি ধৰণে এক বানপানীৰ সৃষ্টি হৈছে মই পুনৰবাৰ কৈছোঁ যে ইয়াৰ পূৰ্বে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ যে ওপৰতলা দহাপাৰা অঞ্চলত যিটো ভঙা মথাউৰি আছে সেই ভঙা মথাউৰিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আচলতে চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বিভাগীয় কৰ্তৃপক্ষই যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনেধৰণে 2 মাহত 3বাৰকৈ জলমগ্ন হ'ব লগা হৈছে এই গাঁওসমূহ যাৰ ফলত জীয়াতু ভুগিব লগা হৈছে ইয়াৰ স্থানীয় লোকসকল কাৰণ এতিয়াও ইয়াৰে যি ঢল পানী সেয়া পানী এতিয়াও বাঢ়ি আছে স্থানীয় লোকসকল আছে তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব আচলতে এতিয়া 2 মাহ সম্পূৰ্ণ হোৱা নাই 3বাৰকৈ বানপানী প্লাবিত হ'ল আপোনালোকৰ গাঁও অতিকৈ দুৰ্ভাগ্যজনক আমাৰ কাৰণে আচলতে মথাউৰিটো নিৰ্মাণ কৰাৰ কাৰণে বাৰম্বাৰ আমি উচ্চপদস্থ বিষয়াসকলৰ লগতো যোগাযোগ কৰিছিলোঁ যে সম্পূৰ্ণ মথাউৰিটো আমাক লাগে আনকি আমি বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক দুবাৰকৈ লগ কৰিছোঁ তেখেতে আশ্বাস দিছে যোৱা 2019 চনৰ 13 আগষ্টত ভালুকডুবিত আৱৰ্ত ভৱনত তেখেতে ৰাতি 9:30 বজাত কৈছে এইটো মথাউৰিৰ কাম কৰি দিম কিন্তু তেওঁৰ কথা হৈয়ে থাকিল কোনো নকৰিলে মথাউৰিটোৰ নামত সাময়িক অলপ ভাঙা যিখিনি আছে তাৰ কাৰণে অলপ টকা আহিছে সেইখিনি টকাৰে সেইটো সম্ভৱ নহয় আৰু গোটেই মথাউৰিটো যিহেতু 5 কিলোমিটাৰ এই 5 কিলোমিটাৰ সাধাৰণ মথাউৰি এটা নিৰ্মাণ কৰিব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক প্ৰত্যেক ঘৰ মানুহতে পানী হৈছে যিখিনি আমাৰ ঘৰুৱাভাৱে খেতি কৰা হয় ঘৰুৱা শাক পাচলি খোৱাৰ কাৰণে অলৰেডি গোটেইখিনি এনেই গ'ল আৰু গোটেইখিনি মানুহ তাৰমানে যদিও স্বাৱলম্বী মানে কৃষি হিচাপে স্বাৱলম্বী প্ৰত্যেক ঘৰতে কৃষি কৰ্ম আছে আৰু বহুতৰে ধান নষ্ট হৈ প্ৰতিবাৰে নষ্ট হৈ আছে কিমান আৰু চম্ভালি থাকিব আৰু কিমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থাকিব মানুহখিনি এনেকুৱা পৰিস্থিতি আজি 2জন মানে কৈছে ইয়াত থকাতকৈ মৰি যোৱাই ভাল তেনেধৰণৰ বক্তব্য আমাৰ কিছু সংখ্যক মানুহে ক'ব ধৰিছে সেইটোৱে আৰু লাডাখ সীমান্তত কপটীয়া চীনৰ বৰ্বৰতাত ক্ৰোধান্বিত ৰাজ্যবাসী চীনৰ পতাকা জ্বলাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হাইলাকান্দিত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ হাইলাকান্দি জিলা সমিতিৰ সদস্যসকলে চীনৰ ৰাষ্ট্ৰীয় পতাকা জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ লগতে জিলাখনৰ পৰা সকলো চাইনিজ সামগ্ৰী বৰ্জন কৰাৰো আহ্বান জনায় এওঁলোকে লাডাখত শ্বহীদ সেনা জোৱানসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিছে বজৰং দলৰ সদস্যসকলে হাইলাকান্দিৰ দৃশ্য আমি দেখুৱাইছোঁ য'ত লাডাখ সীমান্তত কপটীয়া চীনৰ বৰ্বৰতাত এনেদৰে ক্ৰোধান্বিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু প্ৰান্তে প্ৰান্তে এনেদৰে চীনৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে হাইলাকান্দিত চীনৰ পতাকা জ্বলাই বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ হাইলাকান্দি জিলা সমিতিৰ সদস্যসকলে চীনৰ পতাকা জ্বলাই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে লগতে জিলাখনৰ পৰা সকলো চাইনিজ সামগ্ৰী বৰ্জন কৰাৰো আহ্বান জনাইছে এওঁলোকে Indian Army long live! Long live! Long live! Indian Army long live! Long live! Long live! Indian Army long live! Jai Karabir Bajrange! Chinese Sarkar होशियार! 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 Chinese Sarkar होशियार! 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 ইফালে বুধবাৰ
দৃশ্য আমি দেখুৱাওঁ বোকাখাটৰ ৰাজপথত জলিল চীনৰ ৰাষ্ট্ৰপতিৰ পুত্তলিকা বোকাখাট ব্লক কংগ্ৰেছৰ উদ্যোগত বৃহস্পতিবাৰে চীনে লাডাখত 20 জনকৈ ভাৰতীয় সৈন্য হত্যা কৰাৰ প্ৰতিবাদত সমদল বাহিৰ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক চীনক দীৰ্ঘ প্ৰত্যুত্তৰ দিয়াৰো আহ্বান জনায় প্ৰতিবাদকাৰীসকলে চীন গো বেক চীন চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দি কংগ্ৰেছ দল সদায় ভাৰতীয় সেনাৰ লগত আছে বুলি উল্লেখ কৰে প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টায়ে গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ সভাপতি মিনতি দলেৰ লগতে ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলো উপস্থিত থাকে জিন্দাবাদ জিন্দাবাদ সকলোতে চীনা সামগ্ৰী বৰ্জনৰ দাবী আৰু লগতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ পুতলিকা দাহ কৰি এনেদৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই দৃশ্য আমি দেখুৱাইছোঁ বোকাখাটৰ ৰাজপথত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে জিন্দাবাদ জিন্দাবাদ ইফালে দেশবাসীক চাইনিজ খাদ্য সামগ্ৰী বৰ্জনৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেৰ ৰাইজে চাইনিজ খাদ্য সামগ্ৰী বৰ্জন কৰিলে দেশত চাইনিজ ৰেষ্টুৰাঁ বন্ধ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে সামাজিক ন্যায় আৰু সবলীকৰণৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে অতি সম্প্ৰতি ভাৰত আৰু ৰঙা চীনৰ মাজত চলি থকা সীমান্ত সংঘাতৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰসমূহক চাইনিজ ৰেষ্টুৰাঁসমূহবোৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে শাসকীয় NDA অংশীদাৰ ৰিপাব্লিকান পাৰ্টিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ আঠাৱালে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে আহ্বান জনাইছে লগতে জনাইছে জনগণক চাইনিজ খাদ্য বহিষ্কাৰ কৰিবলৈ তেওঁ আহ্বান তেওঁৰ মতে তেনে কৰিলে চীন দেশে উচিত শিক্ষা পাব हर राज्य सरकार को मेरा निवेदन है कि जहाँ जहाँ चाइनीज रेस्टोरेंट है उनके ऊपर पाबंदी लगानी चाहिए और लोगों को भी मेरा अपील है कि लोगों ने भी मतलब चाइनीज फूड पर बहिष्कार डालना चाहिए और चाइना को मतलब सबक सिखाने की आवश्यकता है ব্ৰেকিং নিউজ জুনাইট ৰেঞ্জাৰ মাখন ইছলামৰ ঘৰত এণ্টি কৰাপশ্যনৰ অভিযান মাখন ইছলামৰ ঘৰ আৰু কাৰ্যালয়ত পুৱাৰে পৰা চলিল তালাচী বৃহস্পতিবাৰে ঘোষ লৈ হাতেলতে গ্ৰেপ্তাৰ হৈছিল মাখন ইছলাম আৰু ইতিমধ্যে তেওঁৰ বাসগৃহত চলিছে এণ্টি কৰাপশ্যনৰ অভিযান জুনাইট ৰেঞ্জাৰ মাখন ইছলামৰ ঘৰত এণ্টি কৰাপশ্যনৰ অভিযান মাখন ইছলামৰ চৰকাৰী আৱাস আৰু কাৰ্যালয়তো চলিছে পুৱাৰে পৰা তালাচী বৃহস্পতিবাৰে ঘোষ লৈ হাতেলতে ধৰা পৰিছিল মাখন ইছলাম আৰু ইয়াৰ পিছতে তেওঁৰ বাসগৃহতো চলিছে তালাচী অভিযান আৰু ফোনত আছে এই খনবত অধিক জনাবলৈ মন বিকাশ বৰগোহাঁই মন বিকাশ আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ বৰ্তমান মাখন ইছলামৰ বাসগৃহত তালাচী চলা বুলি জানিব পৰা গৈছে হয় ৰশ্মিতা যিহেতু পুৱা প্ৰায় 7 বাজি 15 মিনিটত এই জুনাইট যি বনাঞ্চলিক বিষয়গৰাকীক তেওঁ যিহেতু চৰকাৰী কাৰ্যালয়ত ইতিমধ্যে এণ্টি কৰাপশ্যনৰ দল উপস্থিত হৈছেগৈ আৰু এণ্টি কৰাপশ্যনৰ দলে ইতিমধ্যে তেওঁ চৰকাৰী যি কাৰ্যালয় ইতিমধ্যে বিভিন্ন যি ফাইল পত্ৰ ইতিমধ্যে পৰীক্ষা কৰিছে আৰু কিছু সময়ৰ পিছতে তেওঁ যি চৰকাৰী আৱাসগৃহতো তেওঁলোকে তালাচী চলাব এতিয়া যিহেতু এটা যোৱাকালি এটা বৃহৎ দল আহিছিল সেই বৃহৎ দলটোৱে ইতিমধ্যে জুনাই যি চৰকাৰী যি আঞ্চলিক বন বিষয়া যি কাৰ্যালয়ত ইতিমধ্যে তেওঁলোকে তালাচী চলাই আছে আৰু ন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে যিহেতু সেই অঞ্চল তেওঁৰ কাৰ্যকালত যিহেতু বিভিন্ন সময়ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু নিশ্চিতভাৱে সেই দলটোৱে আৰু অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ৰশ্মিতা হয় নিশ্চয়কৈ আৰু যিহেতু ইতিমধ্যে জানিব পৰা গৈছে যে ব্যৱসায়ীগৰাকীৰ পৰা কাঠ ব্যৱসায়ীগৰাকীৰ পৰা পৰ্যায়ক্ৰমে তেওঁ ধন আহৰণ কৰিছে গতিকে কোনো ধৰণৰ অন্যান্য নথি পত্ৰ কিবা জব্দ কৰা হৈছে নেকি বা নগদ ধন কিবা জব্দ কৰা হৈছে নেকি সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি হয় যিহেতু তাতে কোনো ধৰণৰ আচলতে সাংবাদিকৰ তাত প্ৰৱেশ কৰিব দিয়া হোৱা নাই কিন্তু যি তেওঁৰ চৰকাৰী যি কাৰ্যালয় চৰকাৰী যি আৱাসগৃহ আছে চৰকাৰী আৱাসগৃহত নিশ্চিতভাৱে তেওঁ যিহেতু তেওঁৰ ঘৰ লখিমপুৰত যিটো ঘৰ তেওঁৰ যিটো অহা যোৱা বিভিন্ন সময়ত ঘৰলৈ অহা যোৱা কৰে আৰু সেই ধন যে তাত থাকিব তাৰ কোনো নিশ্চিত ক'ব নোৱাৰি কিন্তু এটা কথা ক'ব পাৰি যে তেওঁৰ সেই ব্যৱসায়ীগৰাকীয়ে যিহেতু যি উৎকোচ হিচাপে তেখেতক এটা ষ্টীল আলমিৰা দিছিল চৰকাৰী কাৰ্যালয়টোত 35,000 টকা যি তেওঁ প্ৰদান কৰিছিল সেই আচলতে কাৰ্যালয়ৰ যিটো আলমিৰা সংগ্ৰহ কৰাৰ নামত কিন্তু এই ব্যৱসায়ীগৰাকীয়ে যিহেতু অভিযোগ কৰা অনুসৰি যদি বিষয়াগৰাকীক যদি অধিক জেৰা চলোৱা যায় তেওঁ নিশ্চিতভাৱে জুনাইট যিসমূহ আচলতে বন বিভাগৰ যিসমূহ আচলতে অবৈধ যি তেওঁলোকৰ ঘাটি তেওঁলোকে ধন সংগ্ৰহৰ বাবে তেওঁলোকে গোটাই লৈছিল সেইসমূহ ঘাটিটো তেওঁলোকে জেৰা চলাব পৰা সম্ভাৱনা আছে হয় আৰু পূৰ্বৰ কিবা অভিযোগ আছে নেকি এগৰাকী বন বিষয়াৰ বিৰুদ্ধে
হয় ৰশ্মিতা, যিহেতু 2018 বৰ্ষৰ জুন মাহত তেওঁ জোনাই বনাঞ্চলিক বিষয়া হিচাপে যোগদান কৰিছিল আৰু জোনাই বনাঞ্চলিক বিষয়া হিচাপে যোগদান কৰাৰ পৰৱৰ্তী সময় পিছতে আৰম্ভ হৈছিল জোনাই অৰুণাচলৰ যি আচলতে কাঠ, অৰুণাচলৰ পৰা বিভিন্ন সময়ত কাঠ সৰবৰাহ হৈছিল ট্ৰেইনেৰে, আৰু জোনাই মুকংচেলেক ৰেল ষ্টেচনৰ পৰা যিসমূহ কাঠ সৰবৰাহ হৈছিল সেই কাঠসমূহ বহিৰাজ্যলৈ কাঠ সৰবৰাহ হোৱাৰ বাতৰি যিহেতু সম্প্ৰচাৰ হৈছিল, কোটি কোটি টকাৰ কাঠ সৰবৰাহ হৈছিল আৰু সেই কোটি কোটি টকাৰ কাঠ সৰবৰাহৰ বাবে তেওঁ ৰুকচিনে এখন বিশেষ হোটেলত তেওঁলোকে জোনাই বন বিভাগৰ বিষয়াৰ লগত মিতিৰালি কৰি তেওঁলোকে কমিশ্যনৰ ভাগ বতৰা কৰিছিল আৰু যিসমূহ ব্যৱসায়ীয়ে ইয়াৰ পৰা কাঠ আচলতে বহিৰাজ্যলৈ তেওঁলোকে লৈ গৈছিল, সেই কাঠৰ ব্যৱসায়ীসমূহৰ যিধৰণে তেওঁলোকে কাঠ লৈ গৈছিল, সেই কাঠসমূহৰ যি পৰিমাণ দেখুওৱা হৈছিল পৰিমাণৰ অধিক পৰিমাণৰ কাঠ বুজাই কৰি লৈ গৈছিল, তেওঁলোকে তাৰ ন্যূনতম কাঠ তেওঁলোকে তাত সেই কাগজত তেওঁলোকে দেখুৱাইছিল। কিন্তু এই কাঠৰ যি আচলতে তেওঁলোকৰ কমিশ্যনৰ ভাগ বতৰা আৰু প্ৰবাহ বনাঞ্চলত যিখন সংৰক্ষিত বনাঞ্চল আছে, প্ৰবাহ সংৰক্ষিত বনাঞ্চলখনত যি ধৰণে বন ধ্বংস যজ্ঞ বৰ্তমানে অব্যাহত আছে, আৰু চিয়াং নদীৰ বুকুৱেদি যিহেতু বিভিন্ন সময়ত অবৈধ কাঠৰ খুন্দা উটি যোৱা পৰিলক্ষিত হয়, তাত স্থানীয় ৰাইজে অভিযোগ কৰে। কিন্তু সেই অভিযোগৰ ভিত্তিত কিন্তু জোনাই বনাঞ্চলিক বিষয়াগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা ৰাইজে অভিযোগ কৰে, দল সংগঠনে অভিযোগ কৰি আহিছে। কিন্তু এই কথা এটা প্ৰমাণিত হৈছে এই মাখন ইছলাম নামৰ বিষয়াগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে জোনাইত যোগদান কৰাৰ পিছৰ পৰা যে তেওঁৰ দুৰ্নীতিৰ বজাৰখন যে মেলি দিছিল সেই কথা নিশ্চিত হৈ পৰিছে। নিশ্চয় মন বিকাশ, ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী বাতৰিত পুনৰ যাম আপোনাৰ সৈতে অধিক তথ্যৰ বাবে। আৰু ইতিমধ্যে জোনাইৰ বনাঞ্চলিক বিষয়া মাখন ইছলামৰ ঘৰ আৰু কাৰ্যালয় বৰ্তমান তালাচী চলোৱা হৈছে। এণ্টি কৰাপশ্যনৰ দলে বৰ্তমান তেওঁৰ কাৰ্যালয় আৰু ঘৰতো চলাইছে তালাচী। খবৰ বাতৰিত পুনৰ লৈছোঁ এটি বিৰতি। বাতৰি শেষ অংশলৈ। কৰোনা ভাইৰাছৰ মাজতে বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। বিজেপিক ৰোধৰ বাবে মিত্ৰতা হ'ব নেকি কংগ্ৰেছ আৰু AIUDFৰ মাজত? সমান্তৰালভাৱে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হৈছে তৃতীয় মৰ্চা গঠনৰ প্ৰক্ৰিয়া। কৰোনা ভাইৰাছৰ মাজতে বিভিন্ন ৰাজনৈতিক দলৰ মাজত এতিয়া চলিছে নিৰ্বাচনী কুচকাৱাজ। বিজেপিক ৰোধৰ বাবে মিত্ৰতা হ'ব নেকি কংগ্ৰেছ আৰু AIUDFৰ মাজত? সমান্তৰালভাৱে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হৈছে তৃতীয় মৰ্চা গঠনৰ প্ৰক্ৰিয়া। আৰু এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ লগত লাইভত আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ। বিপুলে জনাব শেহতীয়া তথ্য। হয় বিপুল বৰ্মন। চাওক, এই কৰোনা ভাইৰাছৰ মাজতে বিভিন্ন ৰাজনৈতিক দলে তেখেতসকলে আগন্তুক যি 2021 চনৰ বিধানসভা নিৰ্বাচন আছে তাৰ বাবে এক প্ৰকাৰ কঁকালত টঙালি বান্ধিছে, ৰণসিঙা বজাইছে। আৰু তেনে ক্ষেত্ৰতে বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ যি সজাগতা সভাসমূহ আৰম্ভ কৰিছে আৰু তাৰ সমান্তৰালভাৱে তৰুণ গগৈয়ে যোৱা দুদিন আগতে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিলে। বিশেষকৈ কৈছিলে যে প্ৰফুল্ল কুমাৰ মহন্তই তেখেতে এটা নতুন দল খুলিব লাগে আৰু সেই দলটোক তৰুণ গগৈ মানে কংগ্ৰেছে সমৰ্থন দিব। আৰু তাতোকৈ দুদিন আগত আমি দেখিছিলোঁ যে ৰাজ্যসভাৰ সাংসদ বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ নেতৃত্বত এটা থাৰ্ড ফ্ৰণ্টৰ কুচকাৱাজ আৰম্ভ হৈছে। গতিকে এইসমূহ কথা পাতিবলৈ এতিয়া দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ 3বাৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী ছিদ্দিক আহমেদ ডাঙৰীয়া আমাৰ লগত আছে। ছিদ্দিক আহমেদ ডাঙৰীয়া, আপুনি এটা কথা ওলাইছিলে যে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কটো, আপুনি এই গোটেই বৰ্তমানৰ পৰিস্থিতিত ৰাজনৈতিক পটভূমিত কি ক'ব? চাওক, অজিত ভূঞা ডাঙৰীয়াই যি কথা কৈছে, থাৰ্ড ফ্ৰণ্টৰ কথা কৈছে, মই অনুৰোধ কৰিছোঁ যে গোটেই ভাৰতবৰ্ষৰ যিটো পৰিস্থিতি আৰু অসমৰ পৰিস্থিতি এটা সাম্প্ৰদায়িক ৰূপ লৈছে। বিজেপিয়ে যি কথাবোৰ কৈ তেওঁলোকে ক্ষমতাত আহিলে, এতিয়া দেখা গ'ল যে তেওঁলোকে পূৰা সাম্প্ৰদায়িক হিন্দু মুছলিম কৰি দিছে, পূৰা অসমত কৰিছে, পূৰা ভাৰতবৰ্ষত কৰিছে। ডেভেলপমেণ্টৰ নামত একো নাই। সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছিলোঁ, যোৱা কালি আমাৰ কিছু ছিনিয়ৰ কংগ্ৰেছী লিডাৰসকলে ইয়াত বহিছিলে, কিন্তু তেওঁলোকে এলায়েন্সৰ বিৰোধিতা কৰিছে, কৈছে AIUDFৰ লগত এলায়েন্স হ'ব নালাগে। মই এইটোত নাই। মই এইটোৱে ক'ব বিচাৰিছোঁ যে অজিত ভূঞা ডাঙৰীয়াই থাৰ্ড ফ্ৰণ্ট কৈছে, থাৰ্ড ফ্ৰণ্ট নালাগে। আমি সাম্প্ৰদায়িক শক্তিক আমি ৰুধিব দিব লাগে। বিজেপি আৰু AGP তেওঁলোকে বৰ্তমান যিটো ৰাজনীতি কৰিছে, আপোনালোকে দেখিছে কেইদিন আগত কিছুমান AGPৰ মন্ত্ৰীবিলাকে নাটক কৰিছে। তেওঁলোকে দেখুৱাইছে আমি ৰিজাইন কৰিছোঁ, কিন্তু একচুৱেলি ৰিজাইন কৰা নাই। আকৌ তেওঁলোকে AGP BJPৰ লগত মিলি বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি কৰিছে,
আমি কা বিৰোধী আন্দোলন হৈছে গোটেই অসমৰ মানুহ এক হৈছিলে এই কৰোনা ভাইৰাছ অহাৰ পিছত এই কা বিৰোধী আন্দোলনটো মানে বৰ্তমানে মানে এইটো ষ্টপ হৈ আছে কিন্তু মই এইটোই অনুৰোধ কৰিছো যেতিয়া কা বিৰোধী আন্দোলন হৈছিলে তেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াও আৰু মানে যিসকল জাতীয়তাবাদী শক্তি সকলোৱে মিলি আন্দোলন কৰিছে মই আহ্বান কৰিছো আজি কংগ্ৰেছ ইউডিএফ আৰু প্ৰফুল্ল মহন্ত ডাঙৰীয়া ঠিক যেনেকুৱা অজিত বুঢ়ীয়া ডাঙৰীয়াই কৈছে তেনেকুৱা ৰাভাসকলৰ কথা কৈছো আজি মিচিংসকলৰ কথা কৈছো আমি বড়োসকলৰ কথা কৈছো আমি সকলোৱে মিলি আমি এই সাম্প্ৰদায়িক শক্তিক আমি আটকাব লাগে গতিকে তাৰ কাৰণে এটা এলায়েন্সৰ প্ৰয়োজন গতিকে এইটো যদি সকলোৱে মিলি আমি যদি এলায়েন্স কৰোঁ তেতিয়াহ'লে আমি সাম্প্ৰদায়িক শক্তিক আমি আটকাব পাৰোঁ বৰ্তমান যেটো আমি এটা এই অসমত এটা শান্তিৰ পৰিৱেশ আছিল আজি এই শান্তিৰ পৰিৱেশটো বিনষ্ট হৈছে আমাৰ হিন্দু মুছলমানে ভাগ কৰা হৈছে আৰু এই পৰিস্থিতিত আমি কেতিয়াও আমি শান্তিত থাকিব নোৱাৰোঁ গতিকে আমি এজিপি আৰু বিজেপিৰ যেটো তেওঁলোকৰ যে ৰাজনীতি এই ৰাজনীতিক আমি ৰোধ কৰিব লাগে আপোনালোকে দেখিছে যে কৰোনালৈও ৰাজনীতি হৈছে মৰকজৰ নাম লৈ আপনি দেখিছে মৰকজৰ নাম লৈ ৰাজনীতি হৈছে তবলিগী জমাত লৈ ৰাজনীতি হৈছে আজি আমেৰিকাতো তবলিগী জমাত নাই আমেৰিকাতো মৰকজ নাই আজি লাখ লাখ মানুহ তাত মানে কৰোনাত আক্ৰান্ত হৈছে 1 লাখৰ ওপৰত মানুহ তাৰ মৃত্যু হৈছে ঠিক তেনেদৰে আজি এই ভাৰতবৰ্ষৰ যি অৱস্থা ডেইলি প্ৰায় 12,000-13,000 মানুহ আক্ৰান্ত হৈ আছে কিমান মানুহ মৰি আছে গতিকে এটা মৰণ যুঁজ লৈ আমি ৰাজনীতি কৰিব নালাগে হেতু ৰাজনীতি আৰম্ভ হৈছে কিন্তু এইখিনি এটা প্ৰশ্ন উত্থাপিত হয় যে যদি এআইডিএফৰ আপোনাৰ এলায়েন্স হয় তেতিয়াহ'লে বৰাক উপত্যকাত বিশেষকৈ আপোনাৰ চিটটোত ধৰক আজিজ খান তেখেত বিধায়ক হৈ আছে এই গোটেই সমীকৰণটো কেনেধৰণৰ হ'ব টিকট পোৱাৰ ক্ষেত্ৰত আমাৰ মানে সিনিয়ৰ লিডাৰসকল আছে আমাৰ দিল্লীৰ মানে আমাৰ এআইচিচিৰ টিম আছে আমাৰ এপিচিচিটো মই নিজেও আছোঁ ভাইচ প্ৰেচিডেণ্ট আছোঁ গতিকে আমি সকলোৱে মিলি এটা প্লেন কৰিব লাগিব আমি বৰাকত আমি অন্তত 15টা সিটৰ মাজত আমি কম হ'লেও আমি 10টা 11টা সিট আমি পাম গতিকে তাৰ কাৰণে আমি মানে আমাৰ সিটৰ কাৰণে আমি শংকিত নহয় আমি মিলি আমি সকলোৱে মিলি আমি বিজেপি আটকাব লাগে তাৰ কাৰণে ধন্যবাদ জনাইছো ৰাজ্যৰ নিৰ্বাচনী কুচকাৱাজ এনেদৰে আৰম্ভ হৈছে কৰ্ণাটকৰ মাজতে আৰু ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে এনেদৰে চলাইছে কুচকাৱাজৰ নতুন ৰাজনৈতিক সমীকৰণ হ'ব নেকি তাক লৈ চিন্তা চৰ্চা চলিছে বৰ্তমান ৰাজ্যখনৰ ৰাজনৈতিক মহলত ফলে বৰহলাৰ জয়ন্ত বৰাৰ হাতত AK-47 লৈ কেমোফ্লজ পোছাক পিন্ধি তোলা ফটোৱে বিভিন্ন মহলত এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ আনহাতে সেনা বাহিনীৰ দলে যোৰহাট জিলাত কি ভিত্তিত অভিযান চলাইছিল তাক লৈও চলিছে বিভিন্ন প্ৰশ্ন চৰকাৰৰ এজনীয়া তদন্ত কমিটিৰ আয়ুক্ত ললিত গগৈয়ে অহা 22 জুনৰ পৰা 24 জুনৰ ভিতৰত এই ঘটনাখনৰ সাক্ষ্য দিব বিচৰা লোকসকলৰ বৰহলাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত সাক্ষ্য গ্ৰহণ কৰিব ধন্যবাদ জনাইছো যিখন ফটো আৰু এইখন ফটোৰ ৰূপাৰ লগাইছে বৰ্তমান আৰক্ষী মহলত আমি গৌতমৰ কাষলৈ অধিক তথ্যৰ বাবে গৈছো গৌতম আপুনি জনাওক যে কেনেধৰণে আচলতে এখন ফটোক লৈ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিলে জয়ন্ত বৰাক তাৰ পিছতে আৰক্ষীৰ চাউনি অৰ্থাৎ সেনাৰ অভিযানতে ইতিমধ্যে মৃত্যু হৈছে আৰু শেহতীয়া তথ্য কি লাভ কৰিছে আপোনাৰ পৰা আমি জানিব বিচাৰিছো অধিক হৰদস্মিতা যিখন ফটো পোনপ্ৰথমবাৰৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰকাশ হৈছিলে সেই ফটোখন প্ৰকাশ হোৱাৰ পিছত কিছু সংখ্যক লোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে ফটোখন এডিটিং কৰা নেকি কিন্তু আমি জনাব বিচাৰিছোঁ যে বিশেষ সূত্ৰে জানিব পৰা মতে এই ফটোখন আছে জয়ন্ত বৰা যিটো মোবাইল ফোন সেই মোবাইল ফোনতো এই ফটোখন আছে গতিকে পাছত যেতিয়া ফৰেন্সিক বিশেষজ্ঞ পৰীক্ষা কৰিব এই ফটোখন এডিটিং কৰা নে ফটোখন প্ৰকৃততে জয়ন্ত বৰাই তুলিছিলে সেই কথা তদন্তত স্পষ্টকৈ প্ৰকাশ হ'ব আৰু সেনা বাহিনীৰ দলটোৱে এই অভিযান কি ভিত্তিত চলাইছিলে বা আৰু কি তথ্য আছে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বিশেষ গুৰুত্ব দিয়া হৈছে প্ৰথম দিনটোৰ পৰাই যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ ওপৰত যোৰহাটৰ জিলা উপায়ুক্ত আছে আমাৰ সৈতে আমি জানিবলৈ চেষ্টা কৰিম যে বাইদেউ যিখন ফটো ইতিমধ্যে প্ৰকাশ হৈছে আমি লাভ কৰিছোঁ তেনেধৰণে জয়ন্ত বৰা এনেধৰণৰ আউটফিট অৰ্গেনাইজেশ্যনৰ লগত জড়িত থকা বা তেনেধৰণৰ কিবা তথ্য আছিল নেকি বা ফটোখন সন্দৰ্ভত আপোনালোকে কি তথ্য লাভ কৰিছে এই ফটোটো মই শুনামতে তেওঁৰ মোবাইলত আছিলে ডেফিনেটলি ইট উইল বি সেন্ড ফৰ ফৰেন্সিক এক্সামিনেশ্যন তেতিয়া আমি গম পাম যে এইটো ফটোটো ক'ৰ হয় কি হয় আৰু বিশেষকৈ ফটোৰ চ'ৰ্চটো মই বিশেষকৈ মই ক'ব নোৱাৰোঁ মানে একচুৱেলি ক'ত তুলিছে কেনেকুৱা তুলিছে সেইটো মই ক'ব নোৱাৰোঁ কিন্তু অপাৰেশ্যনটো যিহেতু আৰ্মিৰ পৰাই এই ফটোটো আমি পাইছোঁ চ' এই অপাৰেশ্যনটো আৰ্মিৰ আছিলে মাত্ৰ পুলিচৰ ৰিকুইজিশ্যন বিচাৰিলে জেনেৰেলি এজ পাৰ দ্য প্ৰট'কল দে হেভ টু আস্ক ৰিকুইজিশ্যন ফ্ৰম দ্য পুলিচ কিন্তু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ইণ্টিমেশ্যন দিব লাগে কিন্তু সেইটো দিয়া নাছিলে আৰ্মিয়ে
চ' পুলিচৰ পৰা ৰিকুইজিশ্যন বিচাৰিলে আৰু পুলিচে সহায় কৰিবলৈ গৈছিলে বেচিকেলি আইডেণ্টিফিকেশ্যন ঘৰ চৰ তেনেকুৱা আৰু পুলিচ লগত গৈছিলে কিন্তু অপাৰেশ্যনটো আৰ্মিৰ আৰু তেওঁ আৰ্মিৰ গাড়ীতে আছিলে চ' কাষ্টডিয়েল ডেথটো যিহেতু এলিজেড কাষ্টডিয়েল ডেথ বুলি কৈ আছোঁ চ' এই ডেথটো আৰ্মি কাষ্টডিতে হৈছে বুলি আমি ক'ব পাৰোঁ আৰু বাইদেউ আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট যিখন আছে তাৰ অধীনত যোৰহাটৰ অভিযান চলাইছিল নেকি সেনাবাহিনীৰ দলটোৱে জেনেৰেলি আৰ্মড ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো ইট ইজ ৱৰ্কছ অভাৰঅল আছামতে এইটো লাগু আছে চ' এই হিচাপে এইটো তেওঁলোকে কৰিছে বুলি আমি হেৰি ক'ব পাৰি আৰু অপাৰেশ্যনেল এৰিয়া অফ ৰেছপনচিবিলিটি বুলি আমি কওঁ কিন্তু চৰাইদেউ 244 ফিল্ড ৰেজিমেণ্টটো ইয়াত আছে বুলি তেওঁলোকে কৈছে চ' হেড আস্কড ফৰ ৰিটেন হেৰি তেনেকুৱা তেওঁলোকৰ জুৰিছডিকশ্যনত পৰে কি নাই বুলি সেইটো তেওঁলোকে এতিয়ালৈকে দিব পৰা নাই বিশেষকৈ কিন্তু এনেকুৱা অপাৰেশ্যন যদি কৰে ডেফিনেটলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে কিন্তু সেইটো হোৱা নাছিলে নিশ্চয় গৌতম ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ যাম আপোনালৈ অধিক তথ্যৰ বাবে আৰু ইতিমধ্যে এখন ফটো এডিটিং কৰা হয় নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিন্তু জয়ন্ত বৰাৰ মোবাইলৰ ভিতৰতে এখন ফটো পোৱা বুলি ইতিমধ্যে উপায়ুক্তগৰাকীয়ে ব্যক্ত কৰিছে ফৰেনচিক লেবৰেটৰীত পৰীক্ষা কৰাৰ পিছতে অধিক তথ্য আমি জনাবলৈ সক্ষম হ'ম সমস্যা বাতৰ পৰা বিদায় লোৱাৰ নমস্কাৰ